নমস্কাৰ প্ৰিয় বন্ধুসকল, মই সাগৰনীল। আমি প্ৰস্তুতি চলাই আছোঁ অসম স্বাস্থ্য বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাবোৰৰ বাবে। লগতে প্ৰস্তুতি চলাই আছোঁ আছাম কমন এক্সাম, যিটো অসমত কম্বাইন এক্সাম হ'বলৈ গৈ আছে। আৰু প্ৰস্তুতি চলাই আছোঁ আছাম পুলিচ, আছাম টেট, সাব ইন্সপেক্টৰ। এই পৰীক্ষাবোৰৰ কাৰণে আমি একেলগে প্ৰস্তুতি চলাই আছোঁ। এই পৰীক্ষাবোৰ আমি কিয় একেলগে প্ৰস্তুতি চলাই আছোঁ, যিহেতু এই পৰীক্ষাবোৰৰ কুৱেশ্যন পেটাৰ্ণ অলমষ্ট ছেম হয়। চ' আমি এই পৰীক্ষাবোৰৰ বাবে একেলগে প্ৰস্তুতি চলাই আছোঁ। NCERT কিতাপখনৰ পৰা আমি প্ৰশ্নবোৰ তুলি আনিছোঁ। ক্লাছ 8ৰ চেপ্টাৰ 8 এই অধ্যায়ৰ পৰা আমি প্ৰশ্নবোৰ তুলি আনিছোঁ, যিহেতু এই অধ্যায়ৰ পৰা 2019 চনৰ DHS পৰীক্ষাত 3টা প্ৰশ্ন হুবহু প্ৰশ্ন আহিছিলে, ছেম টু ছেম কুৱেশ্যন আহিছিলে। চ' আমি এই অধ্যায়ৰ কেইটামান প্ৰশ্ন আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়া ধুনীয়া প্ৰশ্ন আমি লৈছোঁ, খুব ধুনীয়া ধুনীয়া প্ৰশ্ন আছে, আপোনালোকে চাই থাকিব। ইয়াতে কি কৈছে চাওক, ফাইণ্ড দ্য ৰেচিঅ' অফ দ্য ফলোইং। এই তলত দিয়া এই প্ৰশ্নবোৰৰ কি উলিয়াব লাগে, অনুপাতটো উলিয়াব লাগে। ইয়াতে প্ৰশ্নত কি কৈছে, স্পীড অফ এ চাইকেল 15 km/h টু দ্য স্পীড অফ স্কুটাৰ 30 km/h। চাওক আপোনালোকে কেনেকৈ কৰিব। ইয়াতে চাব, ইউনিটটো চাব, 30 কিলোমিটাৰ আছে, ইয়াত কিমান আছে 15 কিলোমিটাৰ আছে। এতিয়া এই সংখ্যা দুটাৰ কি উলিয়াব লাগে, অনুপাতটো উলিয়াব লাগে। ডাইৰেক্ট লিখি দিয়ক, আপুনি ডাইৰেক্ট লিখিব পাৰিব 15 কি লিখিব পাৰে 30। আৰু ইয়াতে কিলোমিটাৰ ইউনিট ছেম আছে। ইয়াক আপুনি কি কৰিব পাৰে, এতিয়া লঘিষ্ঠ আকাৰলৈ নিব পাৰে। 15/30 এনেকৈ লিখিব পাৰে, নিশ্চয় পাৰে। কটাকটি কৰক, 2/15 কিমান হ'ব 30। ওপৰত কি থাকিলে 1, তাৰমানে 1:2। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে, হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে। চাওক 15/30 তাৰমানে কি 15, 1 গুণ 15, 2/15 কিমান হ'ব 30। তলে পূৰাই মিলি আছে, 15 কেঞ্চেল গ'ল, কি থাকিলে 1/2 থাকিলে, তাৰমানে 1:2। নেক্সট প্ৰশ্নটো কি কৈছে, 5 মিটাৰ টু 10 কিলোমিটাৰ। এটা কথা মন কৰক, ইয়াতে মিটাৰ আছে, এইটো কিলোমিটাৰ আছে। চ' আপুনি কি কৰিব লাগিব, ইউনিটটো ছেম কৰিব লাগিব। মিটাৰক আপুনি কিলোমিটাৰ নিব পাৰে, নতুবা কিলোমিটাৰক আপুনি মিটাৰলৈ কনভাৰ্ট কৰি ল'ব লাগিব। আমি ইয়াতে কি কৰিম, কিলোমিটাৰক মিটাৰলৈ কনভাৰ্ট কৰিম। আমি জানো 1 কিলোমিটাৰ সমান কিমান, 1000 মিটাৰ। 1000 মিটাৰ। এতিয়া আপোনালোকে মোক কওক 10 কিলোমিটাৰ কিমান মিটাৰ হ'ব। 1 কিলোমিটাৰ যদি 1000 মিটাৰ থাকে, 2 কিলোমিটাৰত 2000 মিটাৰ থাকিব, 3 কিলোমিটাৰত 3000 মিটাৰ থাকিব, 10 কিলোমিটাৰত 10,000 মিটাৰ থাকিব। তাৰমানে কথাটো হ'ল 10 কিলোমিটাৰ সমান 10 পূৰণ 1000 কৰি দিলে হৈ গ'ল। তেতিয়া ইউনিটটো এইটো কি হ'ব, মিটাৰ হৈ যাব, হয়নে? 10,000 মিটাৰ। এতিয়া আমি কি লিখিম, 5 মিটাৰ, তাৰমানে 5:, চাওক এইটো কৰিছোঁ, 5:, কি হ'ব 10টো কি হ'ব 10,000 লিখিম। কিলোমিটাৰটোক আমি ক'লৈ কনভাৰ্ট কৰিলোঁ, মিটাৰলৈ কনভাৰ্ট কৰিলোঁ, কিমান হ'ব 10,000 হ'ব। চ' আপুনি এতিয়া কি লিখিব পাৰে, 5/10,000। চাওক এয়া আপুনি কটাকটি কৰিব পাৰিব, নিশ্চয় পাৰিব, নিশ্চয় পাৰিব। 5 দুগুণ কিমান হ'ব 10, হয়নে? ইয়াৰ ওপৰত 1 থাকিলে কি হ'ল 1/200। অনুপাতত লিখিলে হ'ব 1:2000। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। কেনেকৈ কৰিলোঁ চাওক, 5ক আপুনি 5 1 গুণ 5 এনেকৈ লিখিব পাৰে। 10,000ক আপুনি কেনেকৈ লিখিব পাৰে, 2005টা হ'লে 10,000 নহ'বনে? এনেকৈও লিখিব নোৱাৰিম ন, 5 পূৰণ 2000, 10,000 পামগৈ। 5 কেঞ্চেল গ'ল, কি থাকিলে 1/2000 থাকিলে। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। চাওক এতিয়া C নম্বৰটোলৈ লক্ষ্য কৰক। C নম্বৰটো চাওক, C নম্বৰটো কি কৈছে, এইটো পইচাত আছে আৰু এইটো টকাত আছে। এইটো ৰুপিছৰ চিম্বল হয়, আপোনালোকে ধৰিব পাৰিছে। 50 পইচা আৰু কি কৈছে 5 ৰুপিজ। আমি কি কৰিম, এই টকাটোক পইচালৈ কনভাৰ্ট কৰি ল'ম। কি কৰিম চাওক, আমি জানো 1 টকাই কিমান পইচা হয়, 100 পইচা, হয়নে? তেনেহ'লে 5 টকাত কিমান পইচা হ'ব, 500 টকা হ'ব। ডাইৰেক্ট আমি কৰিব পাৰিম 50 কি হ'ব, 5 টকাটোক আমি পইচালৈ কনভাৰ্ট কৰিলে কিমান লিখিব পাৰিম, 500 লিখিব পাৰিম। এতিয়া চাওক এনেকৈ ডাইৰেক্ট কেঞ্চেল কৰিব পাৰে, 0 কেঞ্চেল গ'ল আৰু কি কেঞ্চেল যাব,
5 দুগুণ কিমান হ'ব 50 ইয়াত কি থাকিলে 1 1:10 হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে মই এনেকেও কৰি দিবলৈ চেষ্টা কৰিছো চাওক 50:500 তলত 500 বহিব 00 কেনসেল গ'ল ইয়াত কি থাকিলে 5 আৰু 50 হয়নে 5 দুগুণ কিমান হ'ব 50 নহব জানো 5 দুগুণ 50 ইয়াৰ ওপৰত 1 আশা কৰিছো আপুনি ধৰিব পাৰিছে সো ইয়াৰ ইকুৱেল কি হ'ব 1:10 এনসাৰ কি হ'ব 1:10 তলত দিয়া অনুপাত দুটা শতাংশলৈ পৰিৱৰ্তন কৰা কি কৈছে কনভাৰ্ট দা ফলোইং ৰেশিও টু পাৰ্চেন্টেজ কলৈ কনভাৰ্ট কৰিব লাগে পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰিব লাগে চাওক 3:4 3:4 মানে কি 3/4 পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰিব লাগে সো ইয়াৰ লগত ডাইৰেক্ট কি কৰিব 100 এটা পূৰণ কৰিলে ইয়াৰ উত্তৰটো আপুনি পাই যাব এটা কটাকটি কৰিব পাৰিব 4 পজিশন কিমান হ'ব 4 পজিশন 100 হয়নে কিমান থাকিলে 25 আৰু 3 পূৰণ কৰিলে কিমান 3 পজিশন কিমান হ'ব 75% ইয়াৰ কনসেপ্টটো মই আপোনালোকক অকনমান ক'বলৈ চেষ্টা কৰিছো চাওক ইয়াৰ কনসেপ্টটো 3:4 মানে কি 4/3 হয়নে 4/3 চাওক 100 আপুনি যদি 4 ভাগ কৰে তেতিয়া প্ৰতিটো ভাগত কিমানকে পৰিব 25 কে নপৰিবনে 25 4টা 25 কিমান হ'ব 4টা 25 100 হ'ব ইয়াত কি কৈছে 4/3 ইয়াত কি কৈছে 4/3 তাৰ মানে কি 3 ভাগ এইটো পাব আপুনি এভাগ দুভাগ 3 ভাগ এই 3 ভাগ কিমান হ'ব 75 নহনে 100 টো কিয় লৈছিলো পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰিব কৈছে হয়নে সো আমি কি কৰিলো 100 টো ললো হয়নে 100 যদি 4 ভাগ কৰা হয় তেতিয়া কি হ'ব 25 কৰিব পৰিব 4/3 মানে কি 75 4/3 মানে কি হ'ব 75 হ'ব আশা কৰিছো মনত ধৰিব পাৰিছে সো 2:3 3/2 ইয়াক পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰিব লাগে 100 টো পূৰণ কৰিলে ইয়াৰ উত্তৰটো আপুনি পাই যাব সব 2 ৰ লগত 100 পূৰণ কৰিলে কিমান হ'ব 200 হ'ব 200 এটা 3 ৰে হৰণ কৰক কিমান বাৰ যাব ইয়াৰ ইকুৱেল কিমান হ'ব সব ইয়াতে মই হৰণ কৰি দিছো 200 যদি আপুনি 3 ৰে হৰণ কৰে কেবাৰ যাব 3 6 গুণ কিমান হ'ব 18 0 আকৌ 2 নামি আহিলে 3 6 গুণ কিমান হ'ব 18 আকৌ 2 নামি আহিলে হয় আৰু টো নেযায় সো ইয়াৰ ইকুৱেল আমি কিমান পাম সব 66 ইয়া কিহেৰে হৰণ কৰিছিলো 3 ৰে 3 টো তলত থাকিব মিশ্ৰ ভগ্নাংশত লিখিব লাগিব ভাগ শেষ কিমান থাকিলে 2 অৰ্থাৎ ইয়াৰ ইকুৱেল কি হ'ব ইয়াৰ ইকুৱেল 66 হোল 2/3% 66 সমস্ত 3/2 শতাংশ আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে সো ইয়াক যদি 2/3 যদি পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰা হয় তেতিয়া কিমান হ'ব 66 হোল 2/3% এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে সো আপোনালোকে প্ৰেক্টিস কৰিব আৰু মনত ৰাখিব ডাইৰেক্ট কি কৰিব পাৰ্চেন্টেজলৈ যদি কনভাৰ্ট কৰিব লগা হয় তেতিয়া আপুনি 100 টা পূৰণ কৰিলে হৈ গল তেতিয়া আপুনি উত্তৰটো পাই যাব নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে চাওক ফাইন্ড দা ৰেশিও অফ দা স্পীড অফ এ সাইকেল 15 km/h to the speed of a scooter 30 km/h একচুয়ালি এই প্ৰশ্নটোকে মই এমসিকিউ আকাৰত বনাবলৈ চেষ্টা কৰিছিলো চাওক হেতু প্ৰশ্নই হয় আমি অলৰেডি কৰিলৈ 15 ইয়াতে কিলোমিটাৰ কি আছে সেম আছে হয়নে কিলোমিটাৰ সেম আছে সো ডাইৰেক্ট 15/30 লিখিব পাৰে 2 কিমান হ'ব 30 হ'ব তাৰ মানে 1:2 সো ইয়াৰ শুদ্ধতৰ কি হ'ব 1:2 পৰীক্ষাত এনেকৈ আহিব নেক্সট প্ৰশ্নটো লৈ আহিছো ইয়াতে কি কৈছে 72% of 25 students are interested in mathematics how many are not interested in mathematics 25 জন বিদ্যাৰ্থীৰ 72% বিদ্যাৰ্থীয়ে গণিত ভাল পায় তেন্তে কিমান জন বিদ্যাৰ্থীয়ে গণিত ভাল নাপায় সব 72 জনে যদি ভাল পায় 72% বিদ্যাৰ্থীয়ে কি গণিত ভাল পায় তেনে হলে কিমান জনে ভাল নাপাব 100 পৰা 72 বিয়োগ কৰি দিয়ক তাৰ মানে 28% বেয়া পাব কিমানে বেয়া পাব 28% বেয়া পাব হয়নে সো আপুনি ডাইৰেক্ট লিখিব পাৰে 28% অফ কিমান জন ষ্টুডেন্ট আছে 25 ষ্টুডেন্ট আছে উত্তৰ পাই যাব হয়নে 20% অফ তাৰ মানে অসমীয়াত কি হ'ব 25 কি হ'ব 28% এটো এনেকে লিখিব পাৰে 18%
18% কাটে 28 আপন 100 ডাইৰেক্ট লিখক অফ মানে কি পূৰণ 25 এটা চাওক তলে ওপৰে কেনসেল যাব 25 আৰু 100 কেনসেল যাব 25 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 100 হ'ব হয়নে কি থাকিলে 28/4 থাকিলে 4 7 গুণ কিমান হ'ব 28 4 7 গুণ কিমান হ'ব 28 সো এনসাৰ কি হ'ব 7 সাতজনে কি গণিত ভাল নাপায় কিমান জনে গণিত ভাল নাপায় সাতজনে গণিত ভাল নাপায় আপুনি এনেকৈ উলিয়াব পাৰে কিমান জনে ভাল পায় 72% ভাল পায় হয়নে তেনেহলে কি হ'ব 20 এটো ভাল পোৱা গণিত ভাল পোৱা ছাত্ৰৰ সংখ্যা হ'ব গণিত এটো ভাল পোৱা গণিত ভাল পোৱা ছাত্ৰৰ সংখ্যা কিমান হ'ব চাওক 72% ভাল পায় কিমান জন ষ্টুডেন্টৰ 25 জন ষ্টুডেন্টৰ সো কি কৰিব তাৰ মানে 72% অফ 25 হয়নে এই পাৰ্সেন্ট মানে কি 1/100 নহয় জানো আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে পাৰ্সেন্ট 100ৰ 1 ভাগ হয়নে 100ৰ 1 ভাগ তাৰ মানে 100ৰ কি কৈছে 72 তাৰ মানে কি চাওক 72% মানে কি 100ৰ 72 ভাগ আপুনি এনেকৈ লিখিব নোৱাৰিবনে 100ৰ 72 ভাগটো আপুনি ডাইৰেক্ট এনেকৈ লিখিব নোৱাৰিব নে 100 ভাগৰ 72 এই আপুনি ডাইৰেক্ট এনেকৈ লিখক অফ মানে কি পূৰণ 25 আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এই কিমান বাৰ যাব 4 বাৰ যাব 4 পয়সং 100 72ক যদি আপুনি 4 ৰে হৰণ কৰে 72ক যদি আপুনি 4 ৰে হৰণ কৰে কিমান বাৰ যাব চাওক 4 18 কিমান হ'ব 72 হ'ব হয়নে তাৰ মানে কিমান জনে ভাল পায় গণিত কিমান জনে ভাল পায় 18 জনে গণিত ভাল পায় টোটেল ষ্টুডেন্ট কিমান আছিল 25 জন আছিল 18 জনে ভাল পায় বাকি যিবিলাক থাকি যাব হেতুই কি গণিত ভাল নাপায় 25 ৰ পৰা 18 গলে কিমান 7 হেতুই গণিত ভাল নাপায় আৰু 18 জনে কি গণিত ভাল পায় আপুনি এনেকৈ উলিয়াব পাৰে বা ডাইৰেক্ট এনেকৈও কৰিব পাৰে যেনেকৈ সুবিধা হয় আপুনি তেনেকৈ কৰিব আশা কৰিছো আপুনি ধৰিব পাৰিছে নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে চাওক এটা ফুটবল দলে মুঠ খেলৰ 10খন খেলত বিজয় হৈছিল যদি সিহঁতৰ বিজয়ৰ শতাংশ 40 হলে মুঠ খেলৰ সংখ্যা কিমান হ'ব মুঠ খেলৰ সংখ্যা আমি নেজানো সো কি ধৰিলো x ধৰিলো এটো কি x টো মুঠ খেলৰ সংখ্যা কিমান পাৰ্সেন্ট বিজয় হৈছিল 40% বিজয় হৈছিল তাৰ মানে কথাটো হল এনেকুৱা মই ইয়াতে লিখিছো 40 x ৰ মুঠ x মানে কি মুঠ খেলৰ সংখ্যা x টো কি হ'ব মুঠ খেলৰ সংখ্যা আমি তো ধৰি লৈছো মুঠ খেলৰ সংখ্যাৰ কিমান পাৰ্সেন্ট বিজয় হৈছে 40% বিজয় হৈছে সমান তেতিয়া কিমান 10খন খেল হয়নে 40% ইয়াতে কৈছে এটা ফুটবল দলে মুঠ খেলৰ 10খন খেলত বিজয় হৈছিল যদি সিহঁতৰ বিজয়ৰ শতাংশ 40 হলে মানে 40 হলে তাৰমানে ইয়াৰ সমান কি হ'ব 10খন খেলত বিজয় হৈছিল পাৰ্সেন্টেজত 40% খেলৰ সংখ্যাত 10খন খেলত হয়নে এটা চাওক এটা কথা আপোনালোকে মোক কক এটো কি পাৰ্সেন্ট মানে কি পাৰ মানে 1 সেন মানে 100 তাৰ মানে 1/100 তো হয়নে এই সিম্বলটোৰ অৰ্থ কি 1/100 তাৰ মানে 100 ভাগৰ 1 পাৰ মানে 1 সেন মানে 100 ভাগৰ 1 এটা আপোনালোকে মোক কক 40% মানে কি হ'ব 40% মানে কি তাৰ মানে 100ৰ 40 ভাগ 100 ভাগৰ কি হ'ব 40% মানে কি হ'ব 100 ভাগৰ 40 আপুনি ডাইৰেক্ট এনেকৈ লিখিব নোৱাৰিবনে নিশ্চয় পাৰিব সো আমি কি কৰিম এটো ৰ মানেটো কি পূৰণ হেতু কথা আমি জানো x * কি হ'ব 40% ক আমি কেনেকৈ লিখিব পাৰিম 40/100 লিখিব পাৰিম ইয়াৰ ইকুৱেল কি হ'ব 10 এটা আপুনি 0 কেনসেল কৰিব পাৰে চাওক x টো ওপৰৰ লগত পূৰণ হৈ আছে বা x টো আপুনি ইয়াতে ৰাখি দিব পাৰে তাৰ মানে কি চাওক এটোটো 10 ওপৰ সংখ্যা বৰ্জ্য পূৰণ হ'ব 4 আৰু 1 চাওক 4 আৰু 1 তলে ওপৰে পূৰণ হ'ব মই 4 টো কি কৰিলো তললৈ মই 4 টো কি কৰিলো ৰাইট সাইডলৈ নিলো একেই কথা মই 4 টো ইয়াত দিলো 1 ৰ লগত পূৰণ কৰিলেও 4 হ'ব সো মই 1 টো আৰু পূৰণ নকৰো এতিয়া 10 আৰু 10 তলে ওপৰে পূৰণ হ'ব মই 10 টো ওপৰত লিখি দিলো 10 টো কি লিখিলো তাৰ মানে 10 * 10 হয়নে বা আমি ডাইৰেক্ট কেনেকৈ লিখিব পাৰিম 10 গুণ কিমান হ'ব 100 আশা কৰিছো আপুনি ধৰিব পাৰিছে এতিয়া আপুনি 100 কিহেৰে হৰণ কৰিব লাগিব 4 ৰে হৰণ কৰিব লাগিব 4 পয়সং কিমান হ'ব 4 পয়সং 100 আশা কৰিছো আপুনি ধৰিব পাৰিছে তাৰ মানে আমি কি x ৰ মান আমি কিমান পালো 25 পালো x ৰ মান আমি কিমান পালো 25 পালো
তাৰ মানে 25টো কি হ'ব মুঠ খেলৰ সংখ্যা আছিলে 25 সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন এ আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে মই অকণমান সৰলীকৃত কৰি দিবলৈ চেষ্টা কৰিছোঁ চাওক হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে চাওক x ইনটু 40% x ৰ 40% তাৰ মানে x তো আমি নেজানো মুঠ খেলৰ সংখ্যা কি কিমান আছিল আমি নেজানো কিন্তু প্ৰশ্নত কি দিয়া আছে মুঠ খেলৰ 40% কি কৰিছিলে জয়ী হৈছিলে তেতিয়া খেলত সংখ্যাত কিমান আছিল 10 খন খেলত শতাংশত পাৰ্চেন্টত 40% খেলৰ সংখ্যাত 10 খন খেলত হয়নে তাৰ পৰা আমি গম পালো যে x ৰ 40% সমান কিমান হ'ব 10 হ'ব x ৰ 40% ৰ মানে কি পূৰণ এটা 40% মানে কি 40% মানে কি 100 ভাগৰ 40 সো আমি 40% কি লিখিব পাৰিম 100 ভাগৰ 40 লিখিব পাৰিম ইয়াৰ সমান কিমান হ'ব 10 এতিয়া 0 0 কেনসেল যাব তাৰ মানে চাওক 4 আৰু x পূৰণ কৰিলে কিমান হ'ব 4x এনেকেও লিখিব পাৰিম 10 ইয়াত 1 আছে এটা বৰ্জ্য পূৰণ নহবনে এটো লেজি প্ৰসেস হয় তথাপিতো কনসেপ্টৰ কাৰণে মই কৰি দিবলৈ চেষ্টা কৰিছো 10 পূৰণ 10 হয়নে 10 গুণ কিমান হ'ব 100 একেই কথা x ৰ মান আপুনি কিমান পাব 100 আপন 4 কিমান হ'ব 100 আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে পৰীক্ষাত এইবোৰ কৰি থকাৰ প্ৰয়োজন নাই আপোনালোকে ডাইৰেক্ট এনেকৈ কৰিব পাৰে নেক্সট প্ৰশ্নলৈ আহিছো চাওক ইয়াতে কি কৈছে নেক্সট প্ৰশ্নটোত কি আছে চাওক if Sameli had 600 rupees left after spending 75% of her money how much did she have in the beginning তাৰ মানে কি কৈছে যদি 75% ব্যয় কৰাৰ পাছত সামেলিৰ হাতত 600 টকা থাকিলে ব্যয় কৰাৰ আগত তাইৰ হাতত কিমান টকা আছিল চাওক ইয়াতে কি কৈছে কিমান শতাংশ ব্যয় কৰিলে 75% ব্যয় কৰিলে তেনেহলে কিমান শতাংশ বাছি থাকিলে হেতু আপুনি কনফাৰ্ম কৰি লওক যদি 75% যদি খৰচ কৰে 75% যদি খৰচ কৰে কিমান পাৰ্সেন্ট বাছি থাকিলে 25% বাছি থাকিলে হয়নে তাৰ মানে পইচা কি কিমান হ'ব 600 টকা বুলি কৈছে আৰু পাৰ্সেন্টেজত কিমান হ'ব 25% কিমান টকা আছিল আমিটো নেজানো সো আমি কি ধৰিম x ধৰিম কিমান টকা আছিল x টকা আছিল x ৰ চাওক এতিয়া আপুনি এনেকৈ লিখিব নোৱাৰেনে x ৰ 25% x ৰ 25% তো কিমান হয় বুলি কৈছে 600 যেহেতু 600 টকা বাছি আছে হয়নে 25% বাছি আছে যেহেতু 75% তো খৰচ হৈ গল 75% খৰচ হৈ গল 25% বাছি আছে পইচাকে কিমান 600 টকা x ৰ 25% তো কিমান হ'ব 600 হয়নে x তো আমি নেজানো কিমান টকা আছিল নেজানো সো আমি x ধৰিছো ডাইৰেক্ট আপুনি কি কৰিব পাৰে x ইনটু 25% মানে কি 100 ভাগৰ 25 এটো আমি অলৰেডি কৈছোই 25 upon 100 ইকুৱেল কিমান হ'ব 600 আপুনি কটাকটি কৰক 4% কিমান হ'ব 100 ডাইৰেক্ট এনেকেও কেনসেল কৰিব পাৰে চাও ইয়াৰ তলত 1 আছে x তো ওপৰত যাব x upon 4 ইকুৱেল কিমান হ'ব 600 হয়নে ইয়াৰ তলত 1 এটা আছে বৰ্জ্য পূৰণ হ'ব ডাইৰেক্ট কৰিব পাৰে আপোনালোকে তথাপিতো আপোনালোকৰ সুবিধাৰ্থে মই এনেকৈ কৰি দিবলৈ চেষ্টা কৰিছো 6 4 গুণ কিমান হ'ব 24 শূন্য দুটা আছে 2400 কিমান টকা আছিল 2400 টকা আছিল সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এনে ধৰণৰ প্ৰশ্ন আহিব খুব ইজি হয় নেক্সট প্ৰশ্নলৈ আহিছো কোনো এখন চহৰৰ 60% মানুহে ক্ৰিকেট ভাল পায় 30% মানুহে ফুটবল ভাল পায় বাকি শতাংশ মানুহে অন্য খেল ভাল পায় যদি চহৰখনৰ মুঠ জনসংখ্যা 50 লাখ হলে অন্য খেল ভাল পোৱা মানুহৰ সংখ্যা কিমান হ'ব ইয়াতে কি কৈছে 60% মানুহে কি ভাল পায় ক্ৰিকেট ভাল পায় আৰু 30% মানুহে কি ভাল পায় ফুটবল ভাল পায় 60 আৰু 30 কিমান হ'ল 60 আৰু 30 90 হলনে 90% কি ক্ৰিকেট আৰু ফুটবল ভাল পায় তেনেহলে তাৰ পৰা আমি গম পালো যে 10% কি ভাল পাব অন্য খেল ভাল পাব প্ৰশ্নত কি আছে মুঠ জনসংখ্যা 50 লাখ হলে কৈছে মুঠ জনসংখ্যা কিমান আছে 50 লাখ তাৰ মানে কথাটো হল 50 লাখ জনসংখ্যাৰ 10% কি অন্য খেল ভাল পাব একদম ইজি সো আপুনি কি কৰিব পাৰে 10% of 50 লাখ 10% of 50 লাখ ডাইৰেক্ট কৰিব পাৰে কি কথা আছে আপুনি কেনেকৈ লিখিব পাৰে
কেনেকৈ লিখিব পাৰে চাওক 10% মানে কি 100 ভাগৰ কি হ'ব 100 ভাগৰ 10 50 এটো লাখ চাওক 50 আৰু 100 কেনসেল যাব 0 0 কেনসেল গ'ল 5 দুগুণ কিমান হ'ব 10 হয়নে আকৌ 10 2 এৰে হৰণ যাব 2 5 গুণ কিমান হ'ব 10 কিমান পালো 5 লাখ কিমান হ'ব 5 লাখ মানুহে অন্য খেল ভাল পাব চাওক আপুনি এনেকেও কৰিব পাৰে 10% of 50 lakhs কিন্তু ইমান কৈ থকাৰ কি প্ৰয়োজন আছে আপুনি এনেকেও কৰিব পাৰে মই এটো ডাইৰেক্ট লাখ লিখি দিছিলো আৰু এই 00 বোৰ লিখি থকা নাছিলো 10% মানে কি তাৰ 50 লাখৰ 10% হয়নে 50 লাখৰ 10% 10% মানে কি হ'ব 100 ভাগৰ কি হ'ব 10 অফ মানে কি পূৰণ অফ তো সদায় পূৰণ হয় হেতু কথা আপোনালোকে মনত ৰাখিব অসমীয়াত কি হয় ৰ ইংলিশত কি হয় অফ তো সদায় পূৰণ হয় সো কি হ'ব শূন্য কেটা আছে শূন্য 6টা দিয়ক ইমান কৈ থকাৰ প্ৰয়োজন নাই চাওক যা 00 কেনসেল যাব 00 কেনসেল যাব কি থাকিলে একৰ লগত 5 পূৰণ গলে 5 এ হ'ব হয়নে শূন্য কেটা হ'ব 1 2 3 4 5 1 2 3 4 5 5 লাখে হৈছে নে আশা কৰিছো আপুনি ধৰিব পাৰিছে কিন্তু পৰীক্ষাত আপোনালোকে এনেকেই কৰিব লাখটো মই ইয়াতে লিখি দিছো একেই কথা আপোনালোকে এনেকেও কৰিব পাৰে যেনেকৈ সুবিধা হয় তেনেকৈ কৰিব কোৱেশ্চনটো টান নিচিনা যেন লাগে কিন্তু যেতিয়া আপুনি বুজিব একদমই ইজি হয় সো আপোনালোকে কনসেপ্টটো ক্লিয়াৰ কৰিব কনসেপ্টটো মোস্ট ইম্পৰ্টেন্ট হয় নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে চাওক the price of a scooter was 34,000 last year it has increased by 20% this year what is the price now যোৱা বছৰত এখন স্কুটাৰ মূল্য 34000 টকা আছিল এই বছৰত এই স্কুটাৰখনৰ মূল্য 20% বৃদ্ধি হলে স্কুটাৰখনৰ মূল্য কিমান হ'ব চাওক প্ৰথম স্কুটাৰখনৰ মূল্য কিমান আছিল 34000 আছিল কিমান পাৰ্সেন্ট বৃদ্ধি হ'ল বুলি কৈছে মই আপোনালোকক ট্ৰিকটো কম ডাইৰেক্ট কেনেকৈ আপোনালোকে কৰিব ট্ৰিকটো কম তাৰ আগতে মই কনসেপ্টটো ক'বলৈ চেষ্টা কৰিছো 20% বৃদ্ধি হ'ল তাৰ মানে 34 মানে 34000 ৰ 20% এটা আপুনি উলিয়াই লওক কিমান বৃদ্ধি হ'ল আপুনি এটো প্ৰথমে উলিয়াই লওক কিমান বৃদ্ধি হ'ল প্ৰথমে উলিয়াই লওক সব কেনে কৰিব 34000 মানে 34000 ৰ 20% ৰটো কি হ'ব পূৰণ হ'ব 20% মানে কি 100 ভাগৰ 20 কি লিখিব পাৰে 100 ভাগৰ 20 এতিয়া 00 কেনসেল কৰক 00 কেনসেল কৰক 34 লগত 2 পূৰণ কৰিলে কি হ'ব 4 দুগুণ 8 2 3 গুণ 6 হয়নে 0 ইয়াৰ এটা আছে তাতো 0 এটা আছে দুটা 0 দিয়ক তাৰ মানে কিমান বৃদ্ধি হ'ল 6800 টকা বৃদ্ধি হ'ল কিমান বৃদ্ধি হ'ল 6800 টকা বৃদ্ধি হ'ল তেনেহলে আগত কিমান আছিল দাম যোৱা বছৰত কিমান আছিল স্কুটাৰখনৰ দাম 34000 আছিল এই বছৰ কিমান বৃদ্ধি হ'ল 6800 টকা বৃদ্ধি হ'ল পাৰ্সেন্টেজত 20% বৃদ্ধি হ'ল 20% টো কিমান হ'ল তাৰ মানে কি 34000 ৰ 20% টো কিমান হ'ব 6800 টকা হ'ব আপুনি 6800 টকাটো যোগ কৰিব লাগিব হয়নে 6800 কো আপুনি যদি যোগ কৰে কিমান হ'লগে 40800 টকা কিমান হ'ব 40800 টকা ইয়াৰ অপচন ডি এই বছৰ স্কুটাৰখনৰ মূল্য কিমান হ'বগে 40800 টকা হ'ব আপোনালোকে পৰীক্ষাত এইবোৰ কৈ থকাৰ প্ৰয়োজন নাই আপোনালোকে পৰীক্ষাত কেনেকৈ কৰিব চাওক মই আপোনালোকক ট্ৰিকটো ক'বলৈ চেষ্টা কৰিছো চাওক কিমান বৃদ্ধি হ'ল 20% বৃদ্ধি হ'ল 100 লগত 20 যোগ কৰিলে কিমান হ'ব 120 upon 100 লিখক ইনটু কিমান টকা আছিল 34000 হয়নে এটা কটাকটি কৰক কটাকটি কৰক 00 কেনসেল গ'ল 00 কেনসেল গ'ল 12 আৰু ইয়াত কি থাকিলে 3400 পূৰণ কৰক ডাইৰেক্ট কৰিব পাৰে 4 বাৰং কিমান 48 48 ৰ 8 4 কৰিলে 3 বাৰং 36 36 4 কিমান হ'ব 40 শূন্য কেটা আছে দুটা শূন্য আছে দুটা শূন্য দি দিও মই ডাইৰেক্ট পূৰণ কৰিছো তাৰ মানে আপোনালোকে 34 লগত কি পূৰণ কৰিব 12 পূৰণ কৰিব লাগিব পূৰণ কৰিলে কি পাব 40800 পাব আপোনালোকে ডাইৰেক্ট এনেকৈ কৰিব পাৰে আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে যদি কম ইয়াতে বৃদ্ধি সাপোজ মই ধৰিছো 20% কম হ'ল
বৃদ্ধি হোৱা নাই 20% যদি কম হয় তেতিয়া আপুনি কি কৰিব লাগিব তেতিয়া মাইনাছ কৰিব লাগিব 100 পৰা আপুনি 20% মাইনাছ কৰিলে কিমান হ'ব 80 হ'ব হয়নে তেতিয়া 80 upon 100 হ'ব আশা কৰিছো আপুনি ধৰিব পাৰিছে নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে চাওক 840 টকা দাম বুলি লিখা এটা সামগ্ৰীক 714 টকাত বিক্ৰী কৰা হ'ল ইয়াত কিমান শতাংশ ডিসকাউন্ট বা ৰেহাই দিয়া হ'ল এই প্ৰশ্নটো DHS 2019 চনত আহিছিলে একদম এক্সাক্ট প্ৰশ্ন এই অধ্যায়ৰ এই কোৱেশ্চনটো আহিছিলে সো এই প্ৰশ্নটো আমি আলোচনা কৰিবলৈ চেষ্টা কৰিলো ইয়াতে কি কৈছে চাওক মাৰ্কেট প্ৰাইস MB মাৰ্কেট প্ৰাইস কিমান আছে 840 আছে হয়নে মানে মাৰ্কেট প্ৰাইস বজাৰৰ লিখা দাম কিমান 840 টকা কিমান টকাত বিক্ৰী কৰিলে 714 টকাত বিক্ৰী কৰিলে তেনে কিমান টকা ৰেহাই দিলে হেতু আপুনি প্ৰথমে উলিয়াই দিও কিমান টকা ৰেহাই দিলে চাওক 126 টকা এটা আপোনাক ৰেহাই দিলে হয়নে কিমান টকা ৰেহাই দিলে 126 টকা এটা ৰেহাই দিলে লিখা আছিল মাৰ্কেট প্ৰাইস দামটো আছিল 840 টকা আৰু কিমান টকাত বিক্ৰী কৰিলে 714 টকাত বিক্ৰী কৰিলে তাৰ মানে 126 টকাত আপোনাক ৰেহাই দিলে এতিয়া আপুনি কি উলিয়াব লাগে ডিসকাউন্ট পাৰ্সেন্ট উলিয়াব লাগে শতাংশত উলিয়াব লাগে হয়নে এই পাৰ্সেন্টত উলিয়াব লাগে ডিসকাউন্ট পাৰ্সেন্টৰ মই সূত্ৰটো আপোনালোকক কৈ দিছো চাওক ডিসকাউন্ট পাৰ্সেন্ট ইকুৱেল কি ইয়াতে কি হ'ব ডিসকাউন্ট পাৰ্সেন্টটো আপুনি কেনেকৈ উলিয়াব চাওক ওপৰত কি লিখিব ডিসকাউন্টটো লিখিব কিমান টকা ৰেহাই দিলে তলত কি হ'ব মাৰ্কেট প্ৰাইস হ'ব ইনটু যেহেতু পাৰ্সেন্টত উলিয়াবলৈ যেহেতু আপুনি পাৰ্সেন্টত উলিয়াব লাগে যেহেতু আপুনি পাৰ্সেন্টেজত উলিয়াব লাগে সো 100 এটা ইনটু কৰি দিয়ক ওপৰটো ডি তাৰ মানে আমি কিমান টকা ডিসকাউন্ট দিলে 126 টকা এটা ডিসকাউন্ট দিলে আৰু কিমান টকা আছিল মাৰ্কেট প্ৰাইস কিমান আছিল বজাৰত লিখা দাম 840 টকা আছিল 100 এটা কটাকটি কৰক 00 কেনসেল গল এ আপুনি কটাকটি কৰিব পাৰে চাওক মই একদম ইজি মেথডত কটাকটি কৰি দিবলৈ চেষ্টা কৰিছো বা এবাৰ লিখি দিছো 126 upon 84 into 10 হয়নে এটা আপুনি কটাকটি কৰিব পাৰিব সাক 2 ৰে কেনসেল কৰিব পাৰিব 2 42 কিমান হ'ব 84 2 6 গুণ 12 2 3 গুণ 6 এটা কটাকটি যাব 6 7 গুণ কিমান হ'ব 42 7 9 গুণ কিমান হ'ব 63 আকৌটো যাব এটো যাব 3 2 গুণ 6 3 3 গুণ কিমান হ'ব 9 আকৌ এটো যাব 2 5 গুণ কিমান হ'ব 10 কিমান পালো ওপৰত কি থাকিলে 3 আৰু 5 3 5 গুণ কিমান হ'ব 15 সাক ডিসকাউন্ট পাৰ্সেন্ট কিমান হ'ব 15% হ'ব সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন ডি আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে the list price of a frock is 220 rupees a discount of 20% is announced on sales find the sale price এজোৰ ফ্ৰক চুলাৰ লিখা দাম 220 টকা 20% ৰেহাই দিয়াৰ পাছত ফ্ৰকজোৰৰ বিকা দাম কিমান হ'ব তাৰ মানে কি সেল প্ৰাইসটো উলিয়াব লাগে আমি কি উলিয়াব লাগে সেল প্ৰাইসটো উলিয়াব লাগে সেল প্ৰাইসটো উলিয়াব লাগে এই ফ্ৰকজোৰৰ লিখা দাম কিমান কৈছিলে মাৰ্কেট প্ৰাইস কিমান কৈছিলে মাৰ্কেট প্ৰাইসটো আছিল 220 টকা আৰু কিমান ডিসকাউন্ট দিলে 20% ডিসকাউন্ট দিলে তাৰ মানে কিমান পাৰ্সেন্ট ডিসকাউন্ট দিলে 20% ডিসকাউন্ট দিলে তাৰ মানে কি 80 100 পৰা 20 বিয়োগ কৰিলে কিমান হ'ব 80 upon 100 মাৰ্কেট প্ৰাইস কিমান আছিল 220 আছিল কটাকটি কৰক 00 কেনসেল গল সব 8 দুগুণ 16 6 এক গলে 8 দুগুণ 16 17 কিমান হ'ব সেলিং প্ৰাইস কিমান হ'ব 176 ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব 176 অপচন এ বা আপুনি এনেকেও কৰিব পাৰে সব কেনেকৈ কৰিব পাৰে কিমান পাৰ্সেন্ট ডিসকাউন্ট দিলে হেতু আপুনি প্ৰথমে উলিয়াই লওক 20% সব মাৰ্কেট প্ৰাইসটো কিমান আছিল 220 টকা আছিল 220 ৰ 20% টো কিমান হ'ব আপোনাক 20% ৰেহাই দিছে হয়নে কেনেকৈ কৰিব আপুনি কেনেকৈ কৰিব 20% of 220 20% মানে কি 100 ভাগৰ কি 100 ভাগৰ 20 হয়নে আপোনাক কৈছো পূৰণ ৰ তাৰ মানে অফ মানে কি ৰ অফটো আমি পূৰণ বুলি লিখিব পাৰো 220 হয়নে
কেনসেল কৰক 22 আৰু চাওক 2 কিমান হ'ব 44 কিমান টকা ডিসকাউন্ট দিলে আপোনাক 44 টকা ডিসকাউন্ট দিলে হয়নে তাৰ মানে 44 টকা আপোনাক ডিসকাউন্ট দিলে তাৰ মানে কথাটো হ'ল 220 টকাৰ 20% টো কিমান 44 টকা 220 ৰ পৰা আপুনি 44 বিয়োগ কৰক ইয়াত শূন্যৰ পৰা 4 না যায় সো ইয়াত ধাৰ ললো 10 ৰ পৰা 4 গলে কিমান 6 11 ৰ পৰা 4 গলে কিমান হ'ব 7 1 থাকিলে 176 আশা কৰিছো আপুনি ধৰিব পাৰিছে এনেকিও ডাইৰেক্ট আপোনালোকে এনেকৈ কৰিব কিন্তু কেনেকৈ কৰিব কাৰণ কিমান পাৰ্সেন্ট ডিসকাউন্ট দিলে লেস কিমান কৰিলে 20% লেস দিলে তাৰ মানে 100 ৰ পৰা যদি আপুনি 100 ৰ পৰা 20 যদি বিয়োগ কৰে 20 বিয়োগ কৰক আপন 100 ইনটু মার্কেট প্রাইস তো লিখি দিয়ক মার্কেট প্রাইস লিখি দিয়ক তেতিয়া আপুনি সেল প্রাইস পাই যাব ইয়াৰ ট্ৰিকটো কি আছিল চাওক ইয়াৰ ট্ৰিকটো কি আছিল আপুনি কি উলিয়াব লাগে সেল প্রাইস উলিয়াব লাগে 100 ডিসকাউন্ট দিছে কিমান পার্সেন্ট ডিসকাউন্ট দিছে 20% ডিসকাউন্ট দিছে আপন 100 আৰু ইয়াৰ মার্কেট প্রাইস তো লিখি দিয়ক মার্কেট প্রাইস তো কিমান আছিল ডাইৰেক্ট লিখি দিয়ক 220 টকা আছিল হয়নে তাৰ মানে 100 ৰ পৰা 20 বিয়োগ কৰিলে কিমান হ'ব 80 আপন 100 ইনটু 220 এটা আপুনি ক্যালকুলেট কৰিলে কি পাব 176 পাব হেতু আপোনালোকৰ ট্ৰিক হেতু মনত ৰাখিব বাইটো কনসেপ্ট হে কনসেপ্টটো জনাটো দৰকাৰ আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে চাওক সুহন bought a second hand refrigerator for 2500 rupees then spent 500 rupees on its repairs and sold it for 3300 find his loss or gain percent ইয়াতে কি কৈছে সুহানে সেকেন্ড হ্যান্ড ৰেফ্ৰিজাৰেটৰ এটা 2500 টকাত কিনি আনি মেৰামতি নামত 500 টকা খৰচ কৰে আৰু 3300 টকাত বিক্ৰী কৰে তেন্তে তেওঁৰ লাভ বা লোকসানৰ শতাংশ কিমান হ'ব প্ৰথমে আমি এইটো এনশিওৰ কৰিলম যে প্ৰফিট হল নে লছ হল চাওক কিমান টকাত কিনিলে কস্ট প্ৰাইস সিপি মানে কস্ট প্ৰাইস 2500 আৰু কিমান টকা খৰচ হল মেৰামতিৰ নামত 500 টকা এটা খৰচ হল সো এটো কস্ট প্ৰাইসতে পৰিব হয়নে কিমান হল 3000 তাৰ মানে আপুনি ধৰিব পাৰে যে এই ফ্ৰিজটো কিমান টকাত কিনি আনিলে 3000 টকাত কিনি আনিলে যেহেতু 500 টকা এটা খৰচ হল গে মেৰামতিৰ নামত 3000 টকা সিপি 3000 হ'ব কিমান টকাত বিক্ৰী কৰিলে সেল প্রাইস কিমান 3300 টকা obviously প্রফিট হৈছে যেহেতু এটো 3300 বিক্ৰী কৰিলে কিমান টকাত কিনি আনিছিলে 3000 টকাত কিনি আনিছিলে কিমান টকা প্ৰফিট হল সব প্ৰফিট কিমান হল আপুনি তো উলিয়া প্ৰফিট কিমান হল তাৰ মানে লাভ কিমান হল 300 টকা লাভ হল 3300 ৰ পৰা যদি আপুনি 3000 বিয়োগ কৰে কিমান হ'ব 300 টকা এটা প্ৰফিট হল হয়নে 300 টকা এটা প্ৰফিট হল এটা আপুনি কি উলিয়াব লাগে profit percent উলিয়াব লাগে চাওক profit percent ইকুৱেল কি ইয়াৰ সূত্ৰটো হৈছে চাওক profit টো ওপৰ লিখিব profit চাওক profit upon কি হ'ব সদায় CP টো তলত থাকিব ইনটু যেটো পার্সেন্ট উলিয়াব গৈ আছে সো কি হ'ব 100% হ'ব আশা কৰিছো আপুনি ধৰিব পাৰিছে যদি লস হয় ইয়াৰ লস হ'ব profit হলে profit হ'ব কিমান প্রফিট হল 300 প্রফিট হল 300 আপন সিপি কিমান আছিল 3000 কস্ট প্রাইস কিমান আছিল 3000 টো ইয়াত বহাই দিও ইনটু 100% এটা 00 ক্যান্সেল কৰক 00 ক্যান্সেল গল এটা 00 ক্যান্সেল গল 30 ক 3 হৰণ কৰিলে কিমান হ'ব 3 দুগুণ কিমান হ'ব 30 হ'ব তাৰ মানে কিমান পার্সেন্ট 10% কিমান পার্সেন্ট প্রফিট হল 10% প্রফিট হল সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন ডি ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন ডি নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে এজন দোকানীয়ে 200টা বাল্ব প্ৰতিটোত 10 টকা হিচাপে কিনিলে ইয়াৰ 5টা বাল্ব বেয়া ওলোৱাত তাক তেওঁ পেলাই দিলে বাকি থকা বাল্ব কেটা প্ৰতিটোত 12 টকা হিচাপে তেওঁ বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকসান কিমান শতাংশ হল চাওক লাভ হলে লোকসান হল আমি উলিয়াম প্ৰথমে কস্ট প্ৰাইস টো লিখক খৰচ কিমান কস্ট প্ৰাইস কিমান হ'ব 200টা বাল্ব প্ৰতিটোত 10 টকা কৈ কিনিলে কিমানটা বাল্ব 200টা বাল্ব কিমান টকা এটা বাল্বত 10 টকা কৈ কিমান হ'ব 2 গুণ 2 তাৰ মানে 2000 টকা কস্ট প্ৰাইস কিমান 2000 টকা এতিয়া কি কৈছে 5টা বাল্ব বেয়া হল বুলি কৈছে কিমানটা বাল্ব বেয়া হল
5টা বাল্ব বেয়া হ'ল মুঠ কিমানটা আছিলে বাল্ব 200টা আছিলে তেনেহ'লে 5টা বাল্ব বেয়া হ'ল কিমানটা বাল্ব বিক্ৰী কৰিব পাৰিছে তেওঁ 195টা বাল্ব বিক্ৰী কৰিছে তাৰ মানে 195টা বাল্ব বিক্ৰী কৰিছে ইয়াতে কৈছে 5টা বাল্বটো বেয়া হ'ল সেইকাৰণে এইটো পেলাই দিলে বাকি থকা বাল্ব কেইটা প্ৰতিটোত 12 টকাকৈ বিক্ৰী কৰিলে কিমান টকাকৈ বিক্ৰী কৰিলে সেল প্ৰাইস ইকুৱেল কিমান হ'ব 195 ইনটু প্ৰতিটো বাল্ব কিমান টকাকৈ বিক্ৰী কিমান টকাত বিক্ৰী কৰিলে 12 টকাত বিক্ৰী কৰিলে এতিয়া চাওক 195 ৰ লগত আপুনি যদি 12 পূৰণ কৰে কিমান পাব ইয়াতে চাওক 5 12 60 06 কৰিলে চাওক 9 12 কিমান 108 108 ৰ লগত যদি 108 ৰ লগত যদি 6 যোগ কৰা হয় 114 হ'ব 114 ৰ কি বহিলে 4 11 এটা কৰিলে 12 কে 12 12 ৰ লগত যদি 11 যোগ কৰা হয় তেতিয়া কিমান হ'ব 23 হ'ব কিমান পালো 2340 তেনেহলে প্ৰফিট হ'ল তেওঁ 195 টা বাল্ব বিক্ৰী কৰি কিমান টকা পালে 2340 টকা পালে তেওঁ কিমান টকাত কিনি আনিছিলে 2000 টকাত কিনি আনিছিলে প্ৰফিট হ'ল তেওঁ কিমান প্ৰফিট হ'ল ডাইৰেক্ট লিখিছো প্ৰফিট কিমান হ'ল 2000 টকাত কিনি আনিছিলে 2340 টকাত গুটেইখিনি বিক্ৰী কৰি কিমান টকা পালে 2340 টকা পালে তাৰ মানে ডাইৰেক্ট আমি গম পালো আৰু মাইনাস কৰি নেথাকো আৰু 340 টকা প্ৰফিট হ'ল এতিয়া আমি কি উলিয়াব লাগে প্ৰফিট পাৰ্সেন্ট উলিয়াব লাগে প্ৰফিট পাৰ্সেন্ট সব প্ৰফিট পাৰ্সেন্ট ইকুৱেল কি মই আপোনালোকক কি বুলি কৈছিলো ইয়াতে প্ৰফিটটো লিখক প্ৰফিট আপন সিপি ইনটু 100 যদি লস হয় তেতিয়া আপুনি ইয়াত কি লিখিব লাগিব লস লিখিব লাগিব আশা কৰিছো আপুনি ধৰিব পাৰিছে যেহেতু ইয়াত আমাৰ প্ৰফিট হৈছে সো ইয়াত কি লিখিব লাগিব প্ৰফিট লিখিব লাগিব প্ৰফিট কিমান হ'ল 340 প্ৰফিট হ'ল সিপি কিমান আছিল কিমান টকাত কিনিছিলে 2000 টকাত কিনিছিলে 2000 টকাটো তলত লিখক 2000 পূৰণ 100% 00 কেনসেল গল 00 কেনসেল গল 34 ক 2 ৰে হৰণ কৰিলে কিমান হ'ব 2 17 34 কিমান পাৰ্সেন্ট প্ৰফিট হ'ল 17% প্ৰফিট হ'ল সো ইয়াৰ শুদ্ধত্তৰ কি হ'ব ইয়াৰ শুদ্ধত্তৰ হ'ব অপচন এ আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এনে ধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে খুব কম সময়ৰ ভিতৰত সমাধান কৰিবলৈ সক্ষম হ'ব সো আপোনালোকে প্ৰেক্টিছ কৰিব আৰু আপোনালোকে ইচ্ছা কৰিলে মেথছ ফাউণ্ডেশ্যন বেটছত জয়েন কৰি ল'ব পাৰে আমি টাৰ্গেট কৰিছো ডিএইচএছ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাবোৰৰ বাবে লগতে টাৰ্গেট কৰিছো আসাম টেট আসাম পুলিচ সাব ইনস্পেক্টৰ আসাম কমন এক্সাম এই পৰীক্ষাবোৰ আমি টাৰ্গেট কৰিছো এই মেথছ ফাউণ্ডেশ্যন বেটছৰ আমি কনসেপ্ট হোৱা আলোচনা কৰিম বেসিকৰ পৰা এডভান্সড লেভেললৈকে আমি আলোচনা কৰিম সো আপোনালোকে এই বেটছত ইচ্ছা কৰিলে জয়েন কৰিব পাৰে এই বেটছত আপোনালোকে 500 টকা এটা মাননি দিব লাগিব আৰু এই 500 টকাৰ বিনিময়ত আপোনালোকক গোটেই কোৰ্স কমপ্লিট কৰি দিয়া হ'ব আৰু আপোনালোকে পাব এক্সট্ৰা বেনিফিট PDF ফ্ৰী পাব ইম্পৰ্টেন্ট নোটস পাব আৰু কোৱেশ্চন প্ৰেক্টিস সেট পাব কোৱেশ্চন প্ৰেক্টিস সেট মানে কি প্ৰতিটো টপিকৰ পৰা আপোনাৰ কোৱেশ্চন দিয়া হ'ব প্ৰতি টপিকৰ পৰা MCQ দিয়া হ'ব নিজে প্ৰেক্টিস কৰিবৰ কাৰণে এনসাৰ কিউ লগত দিয়া হ'ব যাতে আপুনি নিজে ইভালুয়েশন কৰিব পাৰে হিটো সুবিধা আমি ৰাখিছো আৰু ক্লাছবোৰ আমি 13 মাৰ্চৰ পৰা ষ্টাৰ্ট কৰাৰ কথা ভাবিছো সো আপোনালোকে এডমিশন কৰিম বুলি যদিহে ভাবিছে আজি এডমিশন কৰি লওক ডেসক্ৰিপচন বক্সত একাউন্ট ডিটেইলছ দিয়া আছে গুগল পে নম্বৰো দিয়া আছে আপুনি তাত চাই ল'ব আৰু এই নম্বৰত আপোনালোকে মেসেজ কৰিব পাৰে 9678025532 বা আপোনালোকে ডাইৰেক্ট ফোন কৰিও এই বেটছৰ সংক্ৰান্তত সুধিব পাৰে আশা কৰিছো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ উপকৃত হৈছে যদিহে উপকৃত হৈছে তেন্তে লাইক কৰি আপোনালোকে যদিহে সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নেক্সট ভিডিঅ'ৰ নটিফিকেশন আপুনি লগালগ পাই যায় আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে তাৰ কাৰণেও আপোনালোকলৈ অশেষ ধন্যবাদ